তলত বহুৱা ধৰি ল'লে এনেকে ব্ৰহ্মপুত্ৰলৈ ঘূৰি চকী কাটি দিয়ে এখন কাম কৰিব হিমন্ত বিশ্ব শৰ্মাৰ লগত আৰু এখন চকী কাটি দিয়া হ'ব কাৰ চকী তলা আৰু চাবি লৈ দুইখন চকী এনেকে তলা ল'লা তাৰপিছত হিমন্ত বিশ্ব শৰ্মাৰ চকী আৰু বদৰুদ্দিন আজমলৰ চকী দুইখন আমি তিনিটা বগৈ ধৰি ব্ৰহ্মপুত্ৰ লৈ ভাল হ'বনে বেয়া হ'ব আপোনালোকে জানেনে নাই যে বদৰুদ্দিন আজমলৰ হাতত অলপ তলা পৰি আছে চাবিটো মামাৰ হাতত আছে জানেনে নাই বদৰুদ্দিন আজমলৰ মামাই বন্ধন কৰে বুলি জানেনে নাই চাবি কাৰ হাতত আছে তলা কাৰ হাতত আছে তলা চাচাৰ হাতত চাবি মামাৰ হাতত হয়নে নহয় গতিকে চাচা আৰু মামা তলা আৰু চাবিৰে বন্ধ কৰি দুয়োজনকে ব্ৰহ্মপুত্ৰত দলিয়াই দিয়ে দুয়োজনকৈ বাংলাদেশ পাব বাংলাদেশত তেওঁলোকে হিন্দু মুছলমানৰ ৰাজনীতি কৰিব আমি অসমত মানুহৰ ৰাজনীতি কৰিম হয়নে আমি চব অসমীয়া কৰি একেলগতে থাকে মই আপোনালোকক কথা দিছোঁ যদি আপোনালোকে এইবাৰ লখিমপুৰ হুছেইনক জিকাই দিয়ে বদৰুদ্দিন আজমলক যদি কৰোৱাই দিয়ে অসম গণ পৰিষদক যদি কৰোৱাই দিয়ে বিজেপিক যদি কৰোৱাই দিয়ে তেতিয়াহ'লে 2026 চনত অসমত আমি চৰকাৰ গঠন কৰিম আৰু 2026 চনত যিদিনা আমি চৰকাৰ গঠন কৰিম যি চৰকাৰত মই থাকিম সেই চৰকাৰক সংখ্যালঘু 100% নিৰাপত্তা দিয়া হ'ব আপোনালোকে শান্তিৰে বসবাস কৰিব পাৰিব এয়া অখিল গগৈ গেলাৰী সকলো সংখ্যালঘু হিন্দু মুছলমান খ্ৰীষ্টান জৈন বৌদ্ধ শিখ পাৰ্চী সকলো মানুহে একেলগতে শান্তিৰে বসবাস কৰিব সকলো মানুহক মাটিৰ পট্টা দিয়া হ'ব আপোনালোকৰ বহুতৰ মাটিৰ পট্টা নাই নহয় জানো আছেনে নাই বহুতৰ মাটিৰ পট্টা নাই নহয় জানো মই কথা দি কৈছোঁ 2026 চনত যদি আমাৰ চৰকাৰ হয় 2027 চনৰ ভিতৰত আপোনালোক সকলোকে মাটিৰ পট্টা দিয়া হ'ব কি ক'লে 2026 চনৰ ভিতৰত যদি আমি চৰকাৰ গঠন কৰোঁ 2027 চনৰ ভিতৰত আপোনালোকক সকলোকে মাটিৰ পট্টা দিয়া হ'ব যদি 2026 চনত আমি চৰকাৰ গঠন কৰোঁ ব্ৰহ্মপুত্ৰ নদীৰ বান্ধ আৰু খহনীয়া সমস্যাৰ স্থায়ী সমাধান কৰা হ'ব নদী খহনীয়াৰ পৰা সকলো মানুহকে বচোৱা হ'ব এইটোৱে ক'ব আমাৰ মূল কাম এইটোৱে হ'ব আমাৰ মূল কাম হয়নে নহয় না আপোনালোকে আমাক ভোট দিবনে নিদিয়ে লখিমপুৰ হুছেইনক ভোট দিবনে নিদিয়ে কোন চিনত ভোট দিব হাতী কাপোৰকে ব্ৰহ্মপুত্ৰত দলিয়াই দিবনে নিদিয়ে পদুম ফুল চিনি পেলাবনে নেপেলায় আৰু তলা চাবিটো দলিয়াই দিবনে নিদিয়ে ভোট আমি পামনে নাই সকলোৱে ভোট দিব